বাপেকো যায় ময়ো যায়। মই ৰাতিপুৱা গৈ হোটেলত কাম কৰিছিলো, আহিলে মানে ভাত দিবলৈ আহিছিলো। আহি ভাত দি থৈ গৈছো। মোৰ ছমহীয়া ছোৱালী এজনী আছে, সম্পূৰ্ণ ছমাহ হোৱাই নাই, 6 তাৰিখে হ'বহে। ছোৱালীজনীক মই জ্বৰ হোৱা দেখি মানে অকণমান সোনকালে আহি ভাত দি থৈ মই গৈছোগে কামলে। তাৰপিছত আহি দেখিছো ছোৱালীজনী বাইকে ফোন কৰিছে, মোক মা আহাচোন, কিবা এটা হৈছে। মই লৰালৰিকে আহিছো, মালিকক সুধি আহিলে বাইকে কৈছে মা সৰু ভণ্টিক লৈ গৈ ৰুমত সোমোৱাইছিলে, ছোৱালীজনী কেটকেটকে দুবাৰ দি দিবা কান্দিলত। মই লৈ আহিলো। তাৰপৰা মাজু ভণ্টিক বিস্কুট দি লৈ গ'ল ভিতৰলে। লৈ গৈ পিনে ভিতৰত বোলে আকৌ দৰা চজা মাৰি লৈ পিনে তেওঁ মানে কিবা কিবি কৰিছে চাগে। ছোৱালীজনী কান্দিছে। মানুহজন বিয়াৰী মানুহ ক'ৰ নাজানো। মই ভাড়াত থাকে ন, ময়ো ভাড়া থাকো, তেওঁ ভাড়া থাকে। তেওঁতো মা হোৱাই নাই, 6 তাৰিখে হ'বহে। ছোৱালীজনীক মই জ্বৰ হোৱা দেখি মানে অকণমান সোনকালে আহি ভাত দি থৈ মই গৈছোগে কামলে। তাৰপিছত আহি দেখিছো ছোৱালীজনী বাইকে ফোন কৰিছে, মোক মা আহাচোন, কিবা এটা হৈছে। মই লৰালৰিকে আহিছো, মালিকক সুধি আহিলে বাইকে কৈছে মা সৰু ভণ্টিক লৈ গৈ ৰুমত সোমোৱাইছিলে, ছোৱালীজনী কেটকেটকে দুবাৰ দি দিবা কান্দিলত। মই লৈ আহিলো। তাৰপৰা মাজু ভণ্টিক বিস্কুট দি লৈ গ'ল ভিতৰলে। লৈ গৈ পিনে ভিতৰত বোলে আকৌ দৰা চজা মাৰি লৈ পিনে তেওঁ মানে কিবা কিবি কৰিছে চাগে। ছোৱালীজনী কান্দিছে। মানুহজন বিয়াৰী মানুহ ক'ৰ নাজানো। মই ভাড়াত থাকে ন, ময়ো ভাড়া থাকো, তেওঁ ভাড়া থাকে। কিমান বয়সৰ মানুহজন? অসমত এনেকুৱা এটা পৰিস্থিতি হৈ আছে, সকলোখিনিয়ে দেখিছে। তেনেকুৱা এটা অৱস্থাত ইমান নাবালক দুজনীকে সৰু ছোৱালী ৰুমত শুৱাই থোৱা অৱস্থাত এই মানুহজনে কি কৰিছে, মেডিকেলত চাকৰি কৰে, কিবা ইয়াতে ভাড়াঘৰত থাকে বুলি গম পাইছো। তেওঁলোকৰ ছোৱালীকেইজনী মাক বাপেক নথকা বজাত শুৱাই থোৱা অৱস্থাত কামত আছিলে। তাৰ পৰা আনি তেওঁ ৰুমৰ ভিতৰত সোমোৱাই লৈছে। সোমোৱাই লৈ পেলাই তেওঁ সম্পূৰ্ণ উলংঘন হিচাপত তেওঁলোকৰ লগত এই বাচ্চা ছোৱালীকেইজনীৰ লগত শুই আছিলে। তেতিয়া বায়েকে আহি দেখি হুলস্থুল কৰিলতে ওচৰৰ ৰাইজে আহি পেলাই উত্তৰ মাধ্যম সদায় বান্ধি মেলি থোৱা হ'ল। কিন্তু প্ৰশাসন আহি লৈ গৈছে। প্ৰশাসনক আমি বাৰম্বাৰ ৰাইজে অনুৰোধ কৰিছো, ওচৰৰ ৰাইজে, কমলাবৰীয়া গাঁৱৰ ৰাইজে, যে এনেকুৱা এজন মানুহক এনেকুৱা এটা শাস্তি দিব লাগে, যাতে তেওঁ শাস্তিটো দেখি আকৌ বেলেগ এজন মানুহে যাতে এনেকুৱা এটা কাম কৰিবলৈ আগবাঢ়ি যাবলৈ সাহস নকৰে। মানুহজনৰ নামটো অশোক কিবা বুলি ক'লে, চুইপাৰ অশোক বাল্মীকি। আৰু গতিকে অনুৰোধ কৰিছো যোৰহাটবাসী আমাৰ ৰাইজক, SP ছাৰকো কৈছো বা মুখ্যমন্ত্ৰী ছাৰকো কৈছো, এনেকুৱা এটা পৰিস্থিতি মানুহক জিন্দা ৰাখিলেও তাহাঁতক এনেকুৱা এটা টাইপৰ ৰাখিব লাগে যে তাহাঁতি জিন্দা থাকিও মৰি সদায় অনুভৱ কৰে যে মই বেয়া কাম কৰাৰ কাৰণে আজি মোৰ অৱস্থা। সেইটো ভাড়াঘৰত থকা ব্যক্তি হয়। দুগৰাকী ছোৱালী, এগৰাকী আপোনাৰ 6 মাহ হৈছে, এগৰাকী 4.5 বছৰ নে 5 বছৰ হৈছে। তেনেকুৱা এটা ঘৃণনীয় কাৰ্য কৰিছে। এই মানুহজনৰ জীয়াই থকা অধিকাৰী পৃথিৱীত আছে জানো? আপোনালোকক সুধিছো, কওকচোন ওলটাই মই। গতিকে প্ৰশাসনক অনুৰোধ কৰিছো যোৰহাটবাসীৰ ফালৰ পৰা, এনেকুৱা এটা শাস্তি দিয়ক, যিটো শাস্তি যাতে নৱপ্ৰজন্মৰ মাজতো তেনেকুৱা এজনে কোনোবা আগবাঢ়ি যাবলৈ যাতে সাহস নকৰে, বুঢ়া মানুহে সাহস নকৰে, যাতে কোনেও সাহস কৰিব নোৱাৰে। ব্যক্তিজনৰ বয়স আপোনাৰ 60 বা 62 বছৰ।